हेलो गाइस वेलकम टू माय चैनल जेসকলে অমৃত বৃক্ষ আন্দোলনৰ গছ ৰোপণ কৰিছে হেসকলে এতিয়া গছৰ লগত জিপিএস দি ফটো উঠিব লাগিব কেনেকৈ ফটো উঠিব কেনেকৈ ফটো উঠিলে ৰিজেক্ট নহব সম্পূৰ্ণ এইটো ভিডিও চাব পাৰিব গতিকে লাষ্ট লৈকে চাই থাকক প্ৰথমে যিকোনো একটা ব্ৰাউজাৰত যাই অমৃত বৃক্ষ আন্দোলন টাইপ কৰিব টাইপ কৰাৰ পিছত অমৃত বৃক্ষ আন্দোলনৰ অফিচিয়েল ওয়েবসাইটটো খুলি যাব মই টাইপ কৰি আছো তে 3 নম্বৰটো টাইপ কৰিব টাইপ কৰাৰ পিছত 3 ডট আছে যে তাতে ক্লিক কৰিলে ডাউনলোড এপ এটো ক্লিক কৰিলে যাৰ ডিস্ট্ৰিক্টৰ কিন্তু এপটো আহি যাব মোৰ যেটো বঙাইগাঁও মই টাইপ কৰি দিম টাইপ কৰি দেওয়াৰ পিছত কিন্তু মোৰ এটা ফাইল ডাউনলোড হ'ব যেটো ইনষ্টল কৰিলে এটা সফটওয়্যাৰ ডাউনলোড হৈ যাব তো মোৰ ডাউনলোড হৈ গৈছে সাক এটো মোৰ অমৃত বৃক্ষ আন্দোলন সফটওয়্যাৰ এটো ক্লিক কৰিলে তলত ৰেজিষ্ট্ৰেচন লগইন মই যেটো ৰেজিষ্ট্ৰেচন কৰিছো তে লগইন কৰিম মোবাইল নাম্বাৰটো দি দিম যাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ কৰোতে মোবাইল নাম্বাৰ দিছে এটো মোবাইল নাম্বাৰটো দি দিব দি গেট ওটিপি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা ওটিপি যাব ওটিপিটো ইন্টাৰ ৰেজিষ্টাৰ নাম্বাৰ বা ওটিপি মোৰ নাম্বাৰত ওটিপি আহি গৈছে এটো ওটিপি সিম্পলি এতে টাইপ কৰি দিম 133395 টাইপ কৰি দিয়াৰ পিছত তলত চাওক ক্যাপচাৰ বুলি এটা অপচন আছে 6240 ক্যাপচাৰটো মাৰি লগইন কৰিলে কিন্তু মোৰ পেজটো খোলা খাই যাব ঠিক আছে মই খোলা খাই গৈছে চাওক এতিয়া আপলোড ফটোত ক্লিক কৰিব লাগিব ক্লিক কৰিলে সাকতে এড্ৰেছটো লিখা আছে সম্পূৰ্ণ বস্তুটো লিখা আছে তে আপলোড ফটো ক্লিক কৰিলে ওপেন ক্যামেৰা বা ওপেন গ্যালাৰি ওপেন ক্যামেৰাত মাৰি দিলে এনেকৈ ডাইৰেক্ট ফটো আহিব তে গাছ ধৰি ফটোটো মাৰি দিওয়াৰ পিছত এনেকৈ অপচন আহিব ওকে বুলি মাৰি দিব তলত চাওক ওকে বুলি মাৰি দিলে এনেকৈ কিন্তু ক্ৰপ কৰা অপচন আহিব তুমি কোনখিনি ৰাখিবা কোনখিনি বাদ দিব পাৰিবা এনেকৈ ক্ৰপ এটা কৰি আপলোড কৰি দিব পাৰে আৰু ওপৰত সেট প্ল্যানত গছৰ যেটো নাম হেতু নাম লিখি দিবা নাম লিখি দি আপলোড কৰিলে কিন্তু আপলোড হৈ যাব এনেকৈ ইমেজ হ্যাজ বিন আপলোড সাকসেসফুলি ইওর প্ল্যান ৰেডি এটা ওলাই আহিব মানে গছৰ প্ল্যান ৰেডি আৰু ড্যাশবোৰ্ডত যোৱাৰ পিছত আকৌ আৰু যেটো বহুত কেটা কাজ দিছে আকৌ মাৰিব সেম প্ৰসেছত আৰু এটা ফটো আপলোড কৰি দিব সাইজ মতে ক্ৰপ কৰি এনেকৈ আপলোড কৰি দিব আপলোড কৰাৰ পিছত মই গাছটোৰ নাম দি আপলোড কৰি দি আছো আপলোড কৰি দিয়াৰ পিছত সব কিটি ফটো কিন্তু এটা ঠাইতে যাই ই হ'ব গো টু ড্যাশবোর্ড মাৰিলে কিন্তু আপলোড হৈ যাব এতে চাওক প্ল্যান্ট লিষ্ট মাজৰ অপচনটো প্ল্যান্ট লিষ্ট এতে মাৰিলে ওপৰত চাওক ৰিফ্ৰেশটো মাৰি দিলে কিন্তু আমি কেইটা আপলোড কৰিলো তাতে দেখা আছে যদি ফটোত কোনো ভুল থাকে এতে ডিলিট কৰি কিন্তু আকৌ আপলোড কৰিব পাৰি তো ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই থব যাতে এনেকুৱা ভিডিও